মানৱ জীৱনত সফলতা বা সাকসেস হবৰ বাবে কি কৰিব লাগিব? মানৱ জীৱনত সফলতা বা সাকসেস হবৰ বাবে ডক্টৰ, ইঞ্জিনিয়াৰ, উকিল, প্ৰতিষ্ঠিত ব্যৱসায়ী, সাহিত্যিক, বৈজ্ঞানিক বা সাইন্টিষ্ট হ'ব লাগিব। এই সমূহ আমাৰ জীৱনত লাগিবই। এই সমূহ আমাৰ জীৱনত খুবেই গুৰুত্বপূৰ্ণ। এই সমূহ আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ। কিন্তু তাৰে সমান্তৰালভাৱে আমি আৰু এটা কথা ভাবিব লাগিব যে মানৱ জীৱনত সাকসেস হ'ব পাৰিব সেই সকল ব্যক্তি কেনেকৈ, যিসকল নিম্ন বিত্ত পৰিয়ালৰ পৰা উত্থান ঘটিছে, যিসকলে প্ৰাথমিক শিক্ষা আহৰণ কৰিয়েই উচ্চ শিক্ষাৰ বাবে তেওঁলোকৰ আৰ্থিক দুৰ্বলতাৰ বাবে উচ্চ শিক্ষা অৱগাহন কৰিব নোৱাৰে, যিসকলে উচ্চ শিক্ষাৰ বাবে জীৱনত বহুত ত্যাগ পৰিশ্ৰম কৰিবলগীয়া হয়, আৰু যিসকলে উচ্চ শিক্ষাত উপনীত হ'বই নাপায়, সেইসকলে জীৱন সফল কেনেধৰণে কৰিব পাৰিব? বন্ধু বান্ধৱীসকল, আচলতে কথাটো এনেধৰণৰ যে মানৱ জীৱন সফল বা সাকসেস কৰিবৰ বাবে মানৱ জীৱনত খুবেই গুৰুত্বপূৰ্ণ হৈ পৰে মানুহৰ কৰ্ম। বিভিন্ন ধৰণৰ ডক্টৰেট ডিগ্ৰী পায়ো মানুহৰ মানৱীয়তা যদি সঠিক ৰূপত যদি উপস্থাপন কৰিব নোৱাৰে, তেতিয়াহ'লে সেইসমূহ ডিগ্ৰী লৈ কোনো লাভ নাই। মন কৰিবলগীয়া এটা কথা যে বিখ্যাত প্ৰতিষ্ঠিত ব্যক্তিসকলৰ যিসকলৰ সফলতাৰ আঁৰত যিখিনি কথা জড়িত হৈ থাকে, আৰু সেই ব্যক্তিসকলে বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়া, সংবাদ মাধ্যমৰ যোগেদি তেখেতসকলে নিজৰ সফলতাৰ বিষয়ে প্ৰকাশ কৰিবৰ বাবে সুবিধাকণ ব্যৱহাৰ কৰে, আৰু ঠিক সেই ব্যক্তিয়েই কেইদিনমানৰ পিছতেই পুনৰ আমি দেখিবলৈ পাওঁ যে তেখেতৰ জীৱনত কিবা এটা প্ৰাপ্তিৰ বাবে বা তেখেতৰ জীৱনত ঘটি যোৱা কৰ্মৰ পৰা কাৰোবাৰ অসুবিধা, কাৰোবাৰ অভিযোগ, কাৰোবাৰ আপত্তি, বা তেখেতে কিবা নতুন সৃষ্টিৰ বাবে, কিবা নতুন আয়োজনৰ বাবে তেখেতে সাজু হৈছে। তেনে ক্ষেত্ৰত আপুনি কেনেধৰণে ভাবি ল'ব যে এজন ব্যক্তি বা আমাৰ মানৱ জীৱনটো সফল ৰূপে উদযাপন হৈছে, আৰু আমাৰ মানৱ জীৱনটো উপভোগ কৰি আমি সফল হৈছোঁ। আচলতে কি জানে, মানৱ জীৱনৰ সফলতাৰ সংজ্ঞা ইমান ঠুনুকা নহয়, ইমান সৰু নহয়, ইমান সামান্য নহয়। আপোনাৰ জীৱনৰ কৰ্মই নিৰ্ধাৰণ কৰিব আপুনি সফল হৈছে নে বিফল হৈছে, আৰু সেই নিৰ্ধাৰণ আপুনি কৰিব নোৱাৰে। আপোনাৰ জীৱনৰ সফলতাখিনি ভগৱন্তই বিচাৰ কৰিব। ভগৱন্তৰ লিষ্টত যেতিয়া হিচাপ ওলাব, তেতিয়াহে বিচাৰ হ'ব যে আপুনি এজন সফল, শুদ্ধ, সত্য নে সদাচাৰী। আপোনাৰ জীৱনৰ কৰ্মত আপুনি শুদ্ধ, সত্য, দয়া আৰু ন্যায়পূৰ্বক কৰ্ম কৰিলে আপুনি সফলতা অৰ্জন কৰিব পাৰিব। যদিহে আপুনি শুদ্ধ, সত্য, দয়া আৰু ন্যায়পূৰ্বক কৰ্ম কৰি যাব পাৰে, তেতিয়া এদিন নহয় এদিন আপুনিও সফলতা অৰ্জন কৰিব পাৰিব, আৰু তেতিয়াৰে আপুনি আত্ম উপলব্ধি কৰিব পাৰিব যে মোৰ জীৱন যাপনত, মোৰ কৰ্মত মই সফল হৈছোঁ। তেতিয়াই আপুনি জয়, আৰু জয় হোৱা মানে সফল হোৱা। ধন্যবাদ। কথাখিনি ক'বলৈ যাওঁতে ক'ৰবাত চাগে ভুল হৈছে, ভুলবোৰ আপোনালোকে ক্ষমা কৰি দিব, আৰু ছ'চিয়েল মিডিয়াৰ নতুন এজন সদস্য বুলি আপোনালোকে আদৰি ল'ব বুলি আশা কৰিলোঁ।